এইটো আমাৰ এতিয়া বেটিয়ানী নৰাগাঁও কাকতিগাঁৱৰ মাজতে আগতেও ফচিছে 15টা, এইটো এখেতি 16 নম্বৰ। ইয়াত বহুত বাঘৰ ওপৰতে বহুত মানে আৰু ডাঙৰ ডাঙৰ আছে, কিন্তু ইয়াক লগাবলৈ এইবাৰ আকৌ এবছৰ পিছত আকৌ লগাইছোঁ আৰু নাহৰ ফুটুকী হয়। আগতে 15টা ধৰা হৈছে, এইটো এখেতি 16টা আৰু আছে আৰু ওলাই আছে মানে আমাৰ মোবাইলত ধৰা পৰি থাকে। ইয়াতকৈ প্ৰকাণ্ড আছে মানে আছে বহুত। এইবাৰতো চব কিছুমানো মেচিনে আনিহে ধান দাইছে, বহুত এইবাৰ অলপ হেৰি হৈছে। বাগানত মানে এইবাৰ ৰখীয়া হৈছে, ৰখীয়া থাকিবলগীয়া হয়, ৰখীয়াটোতে পাত ছিঙা হয় আৰু মুখৰ আগতে ওলাই আহি ছাগলী গৰু এতিয়া নিবই আৰু এৰিলেই আৰু একো নাথাকা হ'ব, সম্পূৰ্ণ শেষ। মানুহক কিছুমানে শেষ কৰি দিছে আৰু হাতীও আহিছে। এতিয়া হাতী আমাৰ এই বেকতে আছে, এতিয়া এই আজি 4 দিনমান ধৰি এতিয়া দেখিছোঁ হাতী বাঘ চব এইফালেহে অহা হৈছে আৰু আমাৰ এই গোলাঘাট বেটিয়নী নৰাগাঁও আৰু কাকতিগাঁৱৰ মধ্যস্থলতে দুইখন গাঁৱৰ ভিতৰত এতিয়ালৈকে এইটো 16 নম্বৰ বাঘ আমাৰ পিঞ্জৰাবদ্ধ কৰা হৈছে। আমাৰ গাঁৱৰ ৰাইজে বহুত চেষ্টা কৰি পেলাই নি বাঘকেইটা ধৰা হৈছে আৰু বাঘ এই অঞ্চলত বহুতখিনি বাঘ আছে, আমি নিজৰ চকুৰে প্ৰত্যক্ষ কৰিছোঁ। ইয়াতকৈও ডাঙৰ বাঘ আছে, এইটো অলপ মধ্যমীয়া নাহৰ ফুটুকী বাঘ, আৰু ডাঙৰ বাঘো ইয়াত আমাৰ নিজৰ হেৰি এই অঞ্চলতে বিচৰণ কৰি ফুৰিছে। আমাৰ ৰাইজে মুখামুখি হৈছে, বহুত ভয়ত থাকিবলগীয়া হৈছে। ৰাতি বিয়লি ওলাব নোৱাৰি, মুখৰ আগতে ওলায়। তাৰপিছতে আৰু আমি ইয়াতে আমাৰ চিতাবাঘৰো এটা আমাৰ বিচৰণ কৰি ফুৰিছে। গতিকে আমাৰ গোটেই এই নৰাগাঁও অঞ্চলটো ৰাইজ আতংকিত হৈ আছে এই বাঘৰ কাৰণে। বাঘখিনিৰ কাৰণে আমাৰ মানুহৰ কি হৈছে, এতিয়া ধান দোৱাত এতিয়া বিশেষ সমস্যা হৈছে। তাৰপিছতে আৰু সমস্যা হৈছে, মানুহ ৰখি ধান দোৱাব পৰা হৈছে। বাহিৰৰ মানুহ আহি পেলাই ধান দোৱাততো নাহেই, গতিকে পাত ছিঙাটো বহুত অসুবিধা হৈছে। গোটেই মানুহে ৰখি পাত ছিঙিবলগীয়া হৈছে। গতিকে আমাৰ এই অঞ্চলটো গোটেই মানে এটা মানে আতংকময় হৈ পৰিছে। চাৰিওফালে বাঘে বাঘ, ইয়াতকৈও ডাঙৰ বাঘ আমাৰ প্ৰত্যক্ষদৰ্শীয়ে দেখিছেও ইতিমধ্যে।